পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে অৰ্থাৎ গোটেই 11 নম্বৰ অধ্যায়টো আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ গোটেই 12 নম্বৰ অধ্যায়টো আৰু 13 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মোচীক পঠিয়াইছিল। মোচীয়ে মিছৰৰ ৰজা ফৰোনৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনাইছিল। ফৰোন ৰজাই এৰি দিবলৈ অমান্তি হোৱাত ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে। সেই সকলোবোৰ দেখিও ফৰোনে মন কঠিন কৰি থাকিল। এটাৰ পাছত এটাকৈ 9টা উপদ্ৰৱ ঈশ্বৰে মিছৰলৈ আনিলে। তথাপি ফৰোনে ইছৰাইলীয়াসকলক যাবলৈ নিদিলে। অৱশেষত ঈশ্বৰে আনিলে 10 নম্বৰ উপদ্ৰৱ, মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰৰ মৃত্যু। ঈশ্বৰে মোচীৰ যোগেৰে দিয়া নিৰ্দেশ মতে ইছৰাইলীয়সকলে একোটা মেৰ পোৱালি বলি দি তাৰ তেজ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই ঘৰৰ ভিতৰত সোমাই থাকি সেই মৃত্যুৰ পৰা হাত সাৰিল। আৰু সেয়ে আছিল নিস্তাৰ পৰ্বৰ আৰম্ভণি। 12 নম্বৰ অধ্যায়ত আমি এই কথাখিনি পাওঁ। ইছৰাইলৰ ধৰ্মীয় বৰ্ষৰ আৰম্ভণিৰ কথা, নিস্তাৰ পৰ্বৰ ভোজ স্থাপন কৰাৰ কথা, মিছৰীয়াবিলাকৰ সকলোবোৰ প্ৰথমে জন্মা সন্তানৰ মৃত্যুৰ কথা আৰু মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰ মৰাৰ পাছত বাধ্য হৈ ইছৰাইলীয় লোকসকলক মিছৰৰ পৰা খেদি দিয়াৰ কথা। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি ইতিমধ্যে এই যাত্ৰা পুস্তকৰ 11 নম্বৰ অধ্যায়টোলৈকে আমাৰ অধ্যয়ন আগবঢ়াই আনিলোঁ। গতিকে আজি আমি যাত্ৰা পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। এই 12 নম্বৰ অধ্যায়টো যাত্ৰা পুস্তকৰ অতি গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াতে আমি প্ৰথম নিস্তাৰ পৰ্ব পালনৰ কথা পঢ়িবলৈ পাওঁ। এই নিস্তাৰ পৰ্বই আচলতে ভৱিষ্যতে জগতৰ ত্ৰাণকৰ্তা হিচাপে আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টলৈকে আঙুলিয়াইছিল। বাৰু, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ। পাছে জিহুৱাই মিছৰ দেশতে মোচী আৰু হাৰুনক ক'লে, এই মাহেই তোমালোকলৈ সকলো মাহৰ আদি, সেয়ে বছৰৰ সকলো মাহৰ মাজত তোমালোকলৈ প্ৰথম মাহ হ'ব। এই 12 নম্বৰ অধ্যায়ৰ পৰা আমি যাত্ৰা পুস্তকৰ এটা নতুন ভাগত সোমাই পৰোঁ। প্ৰথম ভাগটো আছিল প্ৰথম অধ্যায়ৰ পৰা 11 নম্বৰ অধ্যায়লৈকে, আৰু সেই ভাগটোত আমি ঘাইকৈ মোচীৰ কথাই পাওঁ, অৰ্থাৎ ইছৰাইলৰ উদ্ধাৰকৰ্তাৰ কথা পাওঁ। 12 পৰা 14 নম্বৰ অধ্যায়ত আমি পাওঁ মিছৰ দেশৰ পৰা ইছৰাইলক উদ্ধাৰ কৰাৰ কথা। প্ৰথমটো আছিল উদ্ধাৰকৰ্তা আৰু দ্বিতীয়টো উদ্ধাৰ কাৰ্য। উদ্ধাৰ কাৰ্যটো আচলতে মোচীয়ে কৰা নাছিল। উদ্ধাৰ কাৰ্যটো প্ৰথমতে
তেজৰ দ্বাৰাহে হৈছিল আৰু সেইটো আছিল নিস্তাৰ পৰ্ব। মিছৰীয়াবিলাকৰ প্ৰথমজাত সন্তানবোৰৰ মৃত্যুৰ ঘটনা আৰু তাৰ পাছত 13 আৰু 14 নম্বৰ অধ্যায়ত চুফ সাগৰ পাৰ হোৱা আৰু মিছৰীয়াবিলাকৰ সৈন্যদল ধ্বংস হোৱা ঘটনাটো ঘটিছিল ঈশ্বৰৰ অপাৰ ক্ষমতাৰ দ্বাৰা। ঈশ্বৰে মিছৰীয়াবিলাকৰ হাতৰ পৰা ইছৰাইলীয় লোকবিলাকক উদ্ধাৰ কৰি আনিছিল তেজ আৰু শক্তিৰে। আজিও আমি পৰিত্ৰাণ লাভ কৰোঁ তেজ আৰু ঈশ্বৰৰ ক্ষমতাৰে। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত যি তেজ বোৱালে, সেই তেজে আমাৰ পাপৰ প্ৰায়চিত্ত কৰে। পাপৰ বেজ যি মৃত্যু, সেই মৃত্যুৰ পৰা আমাক ৰেহাই দিয়ে। আৰু পবিত্ৰ আত্মাৰ শক্তি আৰু ক্ষমতাই এই কথাটো আমাৰ পাপপূৰ্ণ হৃদয়ত বাস্তৱ আৰু অৰ্থপূৰ্ণ কৰি তোলে। আমাৰ পৰিত্ৰাণৰ কামটো সম্পন্ন হয় প্ৰভু যীশুৱে ক্ৰুচত সম্পন্ন কৰা কাৰ্য আৰু পবিত্ৰ আত্মাই আমাৰ হৃদয়ত কৰা কাৰ্যৰ যোগেদি। এই অধ্যায়টোৰ প্ৰথম আৰু দ্বিতীয় পদত আচলতে আমি পাওঁ এটা জাতিৰ জন্মদিনৰ কথা। ইছৰাইল যেতিয়া মিছৰ দেশত সোমাইছিল, তেতিয়া এটা মাত্ৰ পৰিয়াল আছিল। তেওঁলোক ওলাই আহোঁতে এটা জাতি হিচাপে ওলাই আহিছিল। ঈশ্বৰে কিন্তু পৰিয়ালৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কাৰণ পৰিয়ালবোৰ লগ লাগি লাগি গঠিত হয় এটা জাতি। আমি 3 নম্বৰ পদটো পঢ়ি দিম। তোমালোকে ইছৰাইলৰ গোটেই মণ্ডলীক কোৱা, এই মাহৰ 10ম দিনা তেওঁবিলাকে নিজ নিজ পিতৃবংশ অনুসাৰে প্ৰত্যেক পৰিয়ালৰ নিমিত্তে এটা এটা ভেড়া পোৱালি ল'ব। এই পদটোত দুটা বিশেষ কথা জোৰ দি কোৱা হৈছে, তেজ আৰু পৰিয়াল। ইছৰাইল এতিয়া এটা জাতি হ'ল আৰু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিব এটা এটা পৰিয়াল হিচাপে, এজন এজন ব্যক্তি হিচাপে। প্ৰতি ঘৰতেই একোটাকৈ মেৰ পোৱালি থাকিব লাগিব আৰু সেই মেৰ পোৱালিৰ যোগেদি দুৱাৰৰ কাঠত লগাবলগীয়া তেজৰ কথা বুজোৱা হৈছে। 4 নম্বৰ পদ। আৰু সেই পোৱালি ভোজন কৰিবলৈ যদি কোনোৰ পৰিয়াল তাকৰ হয়, তেন্তে তেওঁ আৰু তেওঁৰ ঘৰৰ ওচৰত থকা ওচৰ চুবুৰীয়াই প্ৰাণীৰ সংখ্যা বুজি এটা ভেড়া পোৱালি ল'ব। তোমালোকৰ এজন এজন মানুহে খাব পৰা শক্তি অনুসাৰে সেই ভেড়া পোৱালিৰ বিষয়ে তোমালোকে লেখ কৰিবা। ঘৰটোৰ বাবে, পৰিয়ালটোৰ বাবে মেৰ পোৱালিটো সৰু হ'ব বুলি কোৱা হোৱা নাই। মেৰ পোৱালিটো যথেষ্ট হ'ব। বৰং পৰিয়ালটোহে মেৰ পোৱালিটোৰ কাৰণে যথেষ্ট নহ'ব পাৰে। ঈশ্বৰে পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ কথা চিন্তা কৰে। প্ৰতিটো পৰিয়ালৰে একোটা মেৰ পোৱালি থাকিব লাগিব। যদি কোনো স্বামী স্ত্ৰী নিঃসন্তান হয়, নাইবা ল'ৰা ছোৱালী বিয়া হৈ আঁতৰি যায়, তেতিয়া তেনে স্বামী স্ত্ৰীয়ে একে অৱস্থাৰ চুবুৰীয়াৰ সৈতে লগ লাগি মেৰ পোৱালিটো ভগাই ল'ব লাগিব। প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই মেৰ পোৱালিৰ ভাগ পাব লাগিব। নিস্তাৰ পৰ্ব পালন কৰা কামটো হ'ব লাগিব ব্যক্তিগত কাৰ্য। বেলেগে কৰি দিব নোৱাৰিব। এই গোটেই জাতিটোৰ পৰিত্ৰাণ বুজালেও গোটেই কাৰ্যটো পৰিয়ালৰ সৈতে জড়িত। পৰিয়ালৰ প্ৰতিজন সদস্যই এই বলি গ্ৰহণ কৰিব লাগিব। নিস্তাৰ পৰ্ব পালনটো পাৰিবাৰিক কাৰ্য। ঈশ্বৰে কোনো ব্যক্তিক কেনেকৈ পৰিত্ৰাণ দিয়ে তাৰ পদ্ধতিটো এনেদৰে প্ৰকাশ কৰি দিছিল। কোনো জাতি বা কোনো পৰিয়ালৰ সদস্য হ'লেই মানুহে পৰিত্ৰাণ নাপায়। পৰিয়ালৰ প্ৰতিজন লোকে বিশ্বাস কৰিব লাগিব, তেতিয়াহে প্ৰতিজনে পৰিত্ৰাণ পাব। ঘৰৰ এজনে প্ৰভু যীশুক বিশ্বাস কৰিলে আন সকলোৱে পৰিত্ৰাণ পাব বুলি কোৱা হোৱা নাই। কিন্তু সকলোৱে বিশ্বাস কৰিব লাগিব, তেতিয়াহে সকলোৱে পৰিত্ৰাণ পায়। এতিয়া আমি পাব ধৰিছোঁ মিছৰ দেশৰ ওপৰলৈ নামি অহা এটা ভয়ংকৰ ৰাতিৰ কথা। মিছৰীয়া লোকবোৰৰ ওপৰলৈ নামি আহিব ধৰিছে শেষৰটো অভিশাপ। ইয়াৰ আগৰ উপদ্ৰৱ কেইটাই ইছৰাইলীয় লোক বাস কৰা গোচন অঞ্চলত প্ৰভাৱ পেলোৱা নাছিল যদিও তেওঁলোকে তেতিয়ালৈকে মুক্তি পোৱা নাছিল। কিন্তু এতিয়া তেওঁলোকে মেৰ পোৱালিৰ তেজত বিশ্বাস কৰি পৰিত্ৰাণ পাব লাগিব। 5 আৰু 6 নম্বৰ পদ। তোমালোকৰ সেই পোৱালি এবছৰীয়া আৰু নিঘুনি মতা পোৱালি হ'ব লাগিব।
তোমালোকে তাক ভেড়া বা চাকবোৰৰ পৰা ল'বা আৰু তোমালোকে তাক এই মাহৰ 14 দিনৰ দিনালৈকে ৰাখিবা। পাছে ইছৰাইলৰ মণ্ডলীৰ গোটেই সমাজে সন্ধ্যা পৰত তাক মাৰিব। ইয়াতে এটা মন কৰিবলগীয়া কথা আছে। প্ৰতিটো পৰিয়ালে একোটাকৈ মেৰ বলি দিব লাগিব। কিন্তু 6 পদত কোৱা হৈছে যে সেইটো সন্ধিয়া বলি দিব। অৰ্থাৎ হাজাৰ হাজাৰ মেৰ বলি দিয়া হ'লেও গোটেইবোৰ মেৰক ঈশ্বৰে একেলগে এটা মেৰ বুলি গণ্য কৰিছিল। সেই এটা মেৰ আচলতে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৱেই আচলতে আমাৰ সকলোৰে বাবে নিস্তাৰ পৰ্বৰ বলি। গতিকে এই নিস্তাৰ পৰ্বই আচলতে এই জগতৰ পৰিত্ৰাতা হিচাপে আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টক তেতিয়াই বুজাইছিল। 7 নম্বৰ পদ ইয়াত লিখা আছে, পাছে তেওঁবিলাকে তাৰ কিছু তেজ লৈ যি যি ঘৰত তাক ভোজন কৰিব, সেই ঘৰৰ দুৱাৰৰ চৌকাঠৰ 2 দাঁতিৰ দুডালত আৰু ওপৰৰ ডালতো লগাব। বলিৰ তেজ দুৱাৰৰ চৌকাঠৰ দুপিনে আৰু ওপৰত লগাই দিব লাগিছিল। সেই তেজ দেখি মৃত্যুদূত সেই ঘৰত নোসোমাব আৰু সেই ঘৰ বাচি যাব। ঠিক একেদৰে আজি প্ৰভু যীশুৰ তেজত আশ্ৰয় লৈ আমি অনন্ত মৃত্যুৰ পৰা হাত সাৰিব পাৰোঁ। 8 নম্বৰ পদ, আৰু সেই ৰাতিয়েই তেওঁবিলাকে তাক খৰিকাত দি খমিৰ নিদিয়া পিঠাৰে তাৰ মঙহ খাব। তেওঁবিলাকে তাক তিতা শাকেৰেও ভোজন কৰিব। এই ভোজৰ সৈতে জড়িত প্ৰতিটো নিৰ্দেশৰেই একোটা বিশেষ অৰ্থ আৰু বাৰ্তা আছে। এই পদটোৱে বুজাইছে পৰিয়ালৰ মাজত থাকিব লগা সহভাগিতা। পৰিয়ালটোৱে একেলগে ভোজ খাব লাগিছিল। তেওঁলোকে মেৰৰ মাংস জুইত পুৰি বা খৰিকাত দি খাব লাগিছিল। জুইয়ে বুজাই ঈশ্বৰৰ সুধবিচাৰৰ কথা। পাপৰ সুধবিচাৰ হ'ব লাগিব। তেওঁলোকে সেই মাংস খাব লাগিব খমিৰ নিদিয়া পিঠাৰ সৈতে। খমিৰে বুজায় মন্দতাক। গতিকে খমিৰ নিদিয়া পিঠাই আচলতে বুজায় খ্ৰীষ্টক। অৰ্থাৎ আমি খ্ৰীষ্টক আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰিব লাগিব। তেওঁলোকে তিতা গছ আদিৰ সৈতে খাব লাগিব। অৰ্থাৎ খ্ৰীষ্টীয় জীৱনত আমাৰ দুখ ক্লেশো থাকিব, তাৰণা থাকিব। 9 নম্বৰ পদ, তোমালোকে তাক কেঁচাই নাইবা পানীত সিজাইও নাখাবা, কিন্তু তাৰ মূৰ, ঠেং আৰু অন্তৰত থকা ভাগে সৈতে তাক খৰিকাত দিহে খাবা। কেঁচাই খাব নোৱাৰিব, জুইত সেকিব লাগিব। অৰ্থাৎ পাপৰ সমস্যাটো খ্ৰীষ্টৰ যোগেদি নিষ্পত্তি হ'বই লাগিব। বলিৰ মাংস পানীত ভিজাব নোৱাৰিব। অৰ্থাৎ আমি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰোঁ, কেৱল তেওঁত ভৰসা কৰিয়েই আমি পৰিত্ৰাণ লাভ কৰোঁ। তেওঁৰ লগত আন একো যোগ দিব আমি নোৱাৰোঁ। এতিয়া 11 আৰু 12 নম্বৰ পদ পঢ়ি দিছোঁ। আৰু তোমালোকে তাক এইদৰে খাবা, কাপোৰ চপাই, কঁকাল বান্ধি, ভৰিত জোতা পিন্ধি আৰু হাতত লাখুটি লৈ বেগা বেগিকৈ ভোজন কৰিবা। সেয়ে জিহুৱাৰ নিস্তাৰ পৰ্বৰ বলি হ'ব। কিয়নো মই সেই ৰাতিয়েই মিছৰ দেশৰ মাজেদি গৈ মানুহৰ বা পশুৰেই হওক মিছৰ দেশৰ সকলো প্ৰথমে জন্মবোৰক সংহাৰ কৰিম আৰু মিছৰীয়া সকলো দেৱতাবোৰক দণ্ড দিম। মই এই জিহুৱা। আমি যেতিয়া খ্ৰীষ্টলৈ আহোঁ, আমি আহিব লাগিব সম্পূৰ্ণ সাজু হৈ, জগতক এৰি খ্ৰীষ্টৰ লগ ল'বলৈ। আমি আৰু জাগতিক জীৱনৰ সৈতে মিলা মিছা কৰি থাকিলে নহ'ব। 13 নম্বৰ পদ লিখা আছে, আৰু তোমালোকে যি যি ঘৰত থাকা, সেই ঘৰত সেই তেজেই তোমালোকৰ অৰ্থে চিন হ'ব। তাতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম। আৰু মই মিছৰ দেশত সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। একমাত্ৰ সেই বলিৰ তেজৰ গুণতেই তেওঁলোকে পৰিত্ৰাণ পাব। সেই তেজ দেখিলে মৃত্যুদূত ঘৰত নোসোমায়। মানুহ পাপী, পাপৰ বেচ মৃত্যু। কিন্তু যেতিয়া আমি খ্ৰীষ্টৰ তেজৰ তলত আশ্ৰয় লওঁ, তেতিয়া সেই মৃত্যুৱে আৰু আমাক স্পৰ্শ কৰিব নোৱাৰে। আমি লাভ কৰোঁ অনন্ত জীৱন। এতিয়া আমি 14 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে একেৰাহে পাঠ কৰি দিম। আৰু সেই দিন তোমালোকলৈ সোঁৱৰণীয় হ'ব, আৰু তোমালোকে সেই দিন জিহুৱাৰ উৎসৱৰ দিন বুলি পালন কৰিবা।
পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে তাক পালন কৰিবা। তোমালোকে 7 দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। এনেকি প্ৰথম দিনাই নিজ নিজ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যিকোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তাক ইছৰাইলৰ পৰা উচ্ছন্ন কৰা হ'ব। আৰু প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব, আৰু সপ্তম দিনাও তোমালোকৰ পবিত্ৰ সভা হ'ব। সেই দুদিন প্ৰতিজন মানুহে খোৱা বোৱা কামৰ বাহিৰে কোনো কাম নকৰিব, কেৱল তাকেহে কৰিব। এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবা, কিয়নো সেইদিনাই তোমালোকক সৈন্য শ্ৰেণীক্ৰমে মোৰ দ্বাৰাই মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা হ'ব। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা। তোমালোকে প্ৰথম মাহৰ 14 দিনৰ দিনাৰ গধূলিৰে পৰা 21 দিনৰ দিনাৰ গধূলিলৈকে খমীৰ নিদিয়া পিঠাহে ভোজন কৰিবা। 7 দিনলৈকে তোমালোকৰ ঘৰত খমীৰ নাথাকক, কিয়নো বিদেশী হওক বা স্বদেশীয়েই হওক, যিকোনোৱে খমীৰ দিয়া কোনো বস্তু খাব, তেওঁক ইছৰাইলৰ মণ্ডলীৰ পৰা উচ্ছন্ন কৰা হ'ব। তোমালোকে খমীৰ দিয়া কোনো বস্তুকেই নেখাবা। তোমালোকে বাস কৰা সকলো ঠাইত খমীৰ নিদিয়া পিঠাহে খাবা। তেওঁলোকে 7 দিন ধৰি খমীৰ নিদিয়া পিঠা খাব লাগিব। ইয়াত মুঠতে 7 বাৰ খমীৰৰ কথা উল্লেখ কৰা হৈছে। খমীৰে বুজায় মন্দতাক, আৰু লগতে বুজায় ভুল শিক্ষা, ভুল তত্ত্ব। এতিয়া আমি 22 পৰা 23 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু এচুপ বন একোচা লৈ পাত্ৰটোত ধৰা তেজত জুবুৰিয়াই দুৱাৰৰ চৌকাঠৰ ওপৰৰ ডালত আৰু 2 দাঁতিৰ দুডালত পাত্ৰটোত ধৰা তেজৰ পৰা কিছু লগাই দিবা। আৰু ৰাতিপুৱালৈকে তোমালোক কোনেও নিজ নিজ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা। কিয়নো জিহুৱাই মিছৰীয়াহঁতক আঘাত কৰিবৰ নিমিত্তে তোমালোকৰ ওচৰেদি গমন কৰিব। তাতে দুৱাৰৰ চৌকাঠৰ ওপৰৰ ডালত আৰু তাৰ 2 দাঁতিৰ দুডালত সেই তেজ দেখি জিহুৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক বিনষ্ট কৰিবৰ নিমিত্তে তোমালোকৰ ঘৰত সংহাৰকৰ্তাক সোমাবলৈ নিদিব। আমিও আজি বিশ্বাসেৰে খ্ৰীষ্টৰ তেজ আমাৰ হৃদয়ৰ দুৱাৰত লগাব লাগে। 29 আৰু 30 নম্বৰ পদ পাঠ কৰি দিছোঁ। পাছে জিহুৱাই ৰাতিৰ মাজ নিশাত সিংহাসনত বহা ফৰৌনৰ জ্যেষ্ঠ পুত্ৰৰে পৰা বন্দী কৰি নি অন্ধকূপত থোৱা লোকৰ বৰপুতেকলৈকে, মিছৰ দেশৰ প্ৰথমে জন্মা সকলোবিলাকক আৰু পশুবোৰৰ প্ৰথমে জগাবোৰকো সংহাৰ কৰিলে। তাতে ফৰৌন আৰু তেওঁৰ পাত্ৰমন্ত্ৰী আদি মিছৰৰ সমুদায় লোক ৰাতিয়েই উঠিল, আৰু মিছৰত মহাক্ৰন্দন হ'ল, কিয়নো যি ঘৰত কোনো মৰা নাই এনে ঘৰেই নাছিল। ঈশ্বৰে কথামতে কাম কৰিলে, আৰু মেৰৰ তেজ নলগোৱা অৰ্থাৎ মিছৰীয়বিলাকৰ ঘৰৰ প্ৰথম সন্তানবোৰৰ মৃত্যু হ'ল। এতিয়া 31 পদৰ পৰা 38 পদলৈকে পাঠ কৰি দিব খুজিছোঁ। তেতিয়া ৰাতিয়েই ফৰৌনে মুচি আৰু হাৰুনক মতাই নি ক'লে, উঠা, তোমালোক আৰু ইছৰাইলৰ সন্তানবিলাকো মোৰ প্ৰজাবিলাকৰ মাজৰ পৰা বাহিৰ হৈ যোৱা হওক, আৰু তোমালোকে কোৱাৰ দৰেই জিহুৱাৰ সেৱা কৰাগৈ। তোমালোকে কোৱাৰ দৰেই নিজ নিজ ভেড়া, ছাগ আৰু গৰু আদিৰ জাকবোৰকো লৈ যোৱা, আৰু মোকো আশীৰ্বাদ কৰি যোৱা। তেতিয়া মিছৰীয়াহঁতে লোকবিলাকক শীঘ্ৰেই দেশৰ পৰা পঠাবৰ নিমিত্তে ততাতৈয়া লগালে, কিয়নো সিহঁতে ক'লে, আমি সকলোবিলাক মৰা পৰিলোঁ। তাতে লোকবিলাকে খমীৰ নিদিয়াকৈ সুদাই সনা নিজ নিজ আটা গুৰি লৈ নিজ নিজ সনা পাত্ৰ গাৰ কাপোৰত বান্ধি নিজ নিজ কান্ধত ল'লে। আৰু ইছৰাইলৰ সন্তানবিলাকে মুচিৰ কথাৰ দৰেই কৰিলে। তেওঁবিলাকে মিছৰীয়াহঁতৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ আৰু বস্ত্ৰও খুজি খুজি ল'লে। আৰু জিহুৱাই মিছৰীয়াহঁতৰ আগত লোকবিলাকক অনুগ্ৰহপ্ৰাপ্ত কৰিলত তেওঁবিলাকে খোজাৰ দৰেই তেওঁবিলাকক দিলে। এইদৰে তেওঁবিলাকে মিছৰীয়াহঁতক লুট কৰা যেন কৰিলে। পাছে ইছৰাইলৰ সন্তানবিলাকে ৰামিছেছৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ'ল। তেওঁবিলাক ল'ৰা তিৰোতাত বাজে 6 লাখ পদাতিক পুৰুষ আছিল। তাত বাজে নানা জাতীয় লোকসমূহ আৰু ভেড়া, ছাগ, গৰু আদি অতি অধিক পশু তেওঁবিলাকৰ লগত গ'ল। উপায়ন্তৰ হৈ মিছৰীয়াবিলাকে ইছৰাইলীয় লোকক খেদি পঠিয়ালে। মুঠতে 10 লাখতকৈও অধিক লোক এনেদৰে মিছৰ দেশৰ পৰা ওলাই আহিল। কিছুমান মিশ্ৰিত জাতিৰ লোকো আহিছিল। এওঁলোক মিছৰীয়া আৰু ইছৰাইলীয় লোকৰ মাজত হোৱা বিবাহৰ ফলত সৃষ্টি হোৱা লোক আছিল।
কিন্তু এওঁবিলাকেই পিছলৈ ইছৰাইলৰ লোকবিলাকৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। 39 পৰা 42 নম্বৰ পদ, ইয়াত আমি সেই নিষ্ঠাৰ পৰ্ব পালনৰ কথা পাওঁ। আৰু এনেদৰে নিষ্ঠাৰ পৰ্বৰ আৰম্ভণি হ'ল আৰু সেই পৰ্ব আজি পৰ্যন্ত পালিত হৈ আছে। 47 আৰু 48 পদ পঢ়িলে আমি বুজি পাওঁ যে কোনো পৰজাতীয় লোকে ইচ্ছা কৰিলে তেওঁলোককো ইছৰাইলীয় লোকে নিজৰ লোক বুলি গ্ৰহণ কৰিব পাৰিছিল। এতিয়া আমি 13 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাই মোচিক ক'লে, ইছৰাইলৰ সন্তানবিলাকৰ মানুহৰেই হওক বা পশুৰেই হওক গৰ্ভভেদ কৰি ওলোৱা সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশ্যে পবিত্ৰ কৰা, সি মোৰেই। পাছে মোচিয়ে লোকবিলাকক ক'লে, তোমালোকে বন্দীঘৰ স্বৰূপ মিছৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰিবা, কিয়নো জিহুৱাই বাহুবলেৰেই তোমালোকক তাৰ পৰা বাহিৰ কৰি আনিলে, আৰু খমীৰ দিয়া ভোজন কৰা নহ'ব। ঈশ্বৰে ইছৰাইলীয় লোকসকলৰ প্ৰথম সন্তানবোৰ নিজলৈ বুলি দাবী কৰিছে, অৰ্থাৎ জীৱনত প্ৰথম স্থান ঈশ্বৰক দিব লাগিব, সেই কথা তেওঁ শিকাইছে। 5 পদৰ পৰা 8 নম্বৰ পদলৈকে পাঠ কৰিম। আৰু কনানীয়া, হিত্তিয়া, ইমুৰীয়া, হিব্বিয়া আৰু জিবুচীয়া লোকবিলাকৰ যি দেশ তোমালোকক দিবলৈ জিহুৱাই তোমালোকৰ ওপৰ পিতৃবিলাকৰ আগত শপত খাইছিল, সেই গাখীৰ মৌজোল বৈ থকা দেশত যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়াও তোমালোকে এই মাহতে এই সেৱাৰ কাৰ্য কৰিবা। 7 দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা, আৰু 7ম দিনা জিহুৱাৰ উদ্দেশ্যে উৎসৱ হ'ব। সেই 7 দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব। খমীৰ দিয়া কোনো পিঠা তোমালোকৰ তাত দেখা নাযাওক, আৰু তোমালোকৰ গোটেই সীমাৰ ভিতৰতো তোমালোকৰ তাত খমীৰ দেখা নাযাওক। আৰু সেইদিনা তুমি তোমাৰ পুত্ৰক ইয়াকে জনাবা যে মিছৰৰ পৰা আমি ওলাই অহা সময়ত জিহুৱাই আমালৈ যি কৰিছিল তাৰ কাৰণে ইয়াক কৰা হৈছে। ঈশ্বৰে প্ৰতিষ্ঠা কৰা সেই নিষ্ঠাৰ পৰ্ব আৰু খমীৰ নিদিয়া পিঠাৰ পৰ্ব বংশানুক্ৰমে চলি থাকিল আৰু এতিয়াও চলি আছে। কিন্তু যেতিয়া প্ৰভু যীশু আহিব আৰু এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, তেতিয়াহে এই নিষ্ঠাৰ পৰ্বৰ প্ৰকৃত আনন্দ তেওঁলোকে উপভোগ কৰিবলৈ পাব। প্ৰিয় শ্ৰোতা, আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আচলতে জীৱনৰ প্ৰতিটো মুহূৰ্ততে নিষ্ঠাৰ পৰ্বৰ আনন্দ উপভোগ কৰিব পাৰোঁ। ঈশ্বৰে মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা ইছৰাইলীয়া লোকবিলাকক উদ্ধাৰ কৰি অনাৰ নিচিনাকৈ আজি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমাকো শয়তানৰ কবলৰ পৰা, পাপৰ বন্ধনৰ পৰা উদ্ধাৰ কৰি আনে। সেই কথা মাত্ৰ বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি আমি গ্ৰহণহে কৰিব লাগে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ইছৰাইলীয়া লোকসকলক ঈশ্বৰে অতি আচৰিত ধৰণে মিছৰৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিছিল। তেওঁলোকক এৰি দিবলৈ বাৰে বাৰে অমান্তি হোৱা ফৰোন ৰজাক বাধ্য কৰিবলৈ ঈশ্বৰে অতি চৰম পন্থা গ্ৰহণ কৰিবলগীয়া হৈছিল, আৰু মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰক বধ কৰিছিল। আনহাতে ইছৰাইলীয়াবিলাকে ঈশ্বৰৰ নিৰ্দেশনা মতে প্ৰতিটো পৰিয়ালে একোটাকৈ জন্তু বলি দি তাৰ তেজ দুৱাৰৰ চৌকাঠত লগাই ঘৰৰ ভিতৰত সোমাই থাকি মৃত্যুৰ পৰা নিস্তাৰ পাইছিল। সেই বিশেষ ঘটনাৰ সোঁৱৰণতেই স্থাপন কৰা হৈছিল নিষ্ঠাৰ পৰ্ব। নিষ্ঠাৰ পৰ্ব আছিল ইছৰাইলীয় লোকসকলৰ বাবে এটা স্মাৰক। ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰা কথাটো আৰু ঈশ্বৰে তেওঁলোকক নিজৰ জাতি হিচাপে গ্ৰহণ কৰি লোৱাটো সদায় মনত পেলাই থাকিবৰ বাবে নিয়মিতভাৱে বছৰে বছৰে পালন কৰি থাকিবৰ বাবে দিয়া হৈছিল সেই নিষ্ঠাৰ পৰ্ব। কিন্তু এই নিষ্ঠাৰ পৰ্বও আচলতে আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টলৈহে আঙুলিয়াইছিল, যিজনাৰ তেজৰ তলত আশ্ৰয় লৈ মুক্তি পাব পাৰি। সেয়েহে যীশুখ্ৰীষ্টক নিষ্ঠাৰ পৰ্বৰ বলি বুলি বাইবেলত কোৱা হৈছে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছো তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ এই বিশেষ যি সুযোগ দিলা তাৰ বাবে। যিসকল শ্ৰোতা দৰ্শকে অসীম ধৈৰ্যেৰে আগ্ৰহেৰে এই অনুষ্ঠান চাই আছে, তেওঁলোকৰ জীৱনত তোমাৰ বিশেষ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে কুশত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ বাবে নিবেদন কৰি থকা
মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তি ৰাখে। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তি ৰাখে। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।